Hey guys, so ৰবি শৰ্মা আহিবলগীয়া মুভি মানে যোনখন নাম হ'ল মoksh তাৰ যোৱাকালি পোষ্টাৰ ৰিলিজ ইভেণ্ট আছিলে আৰু তেওঁলোকে পোষ্টাৰ ৰিলিজ কৰি দিছে দুখন যোনখন আপোনালোকে দেখিবলৈ পাই আছে আৰু ইয়াৰ লগতে ৰবি শৰ্মাই আমাৰ অসমৰ ৰাইজক বহুত ডাঙৰ এটা ছাৰপ্ৰাইজ বুলি ক'ব বিচাৰিম বহুত ডাঙৰ এটা ছাৰপ্ৰাইজ দিছে যে এই মুভিখনত বলিউডৰ জনপ্ৰিয় আৰু বহুত ডাঙৰ এক্টৰ যোনজন হ'ল শৰৎ সাক্সেনা তেওঁ থাকিব এই মুভিখনৰ ভিতৰত আৰু তেওঁ এটা মুখ্য মানে ভাল কেৰেক্টাৰ থাকিব তেওঁ এই ৰবি শৰ্মাৰ লগতে মোক নিজেই কৈছে আৰু তেওঁৰ প্ৰথম এখন অসমীয়া ফিল্ম হ'বলৈ গৈ আছে মানে শৰৎ সাক্সেনাৰ আৰু এওঁক সকলোৱে চিনি পায় কাৰণ এওঁক চাই পেলাই আমি ডাঙৰ হৈছোঁ বহুত মুভি এওঁ কৰিছে সলমান খানৰ পৰা আদি কৰি শাহৰুখ খান পৰ্যন্ত চবৰ লগতে এওঁ এক্টিং কৰিছে চবৰ লগতে বহুত ডাঙৰ বহুত হিট চিনেমা কৰিছে আৰু আমিও হয়তো আপোনালোকক হয়তো চবেই চিনি পায় গতিকে এওঁ থাকিব এই মুভিখনৰ ভিতৰত এই মুভিখন যোনখন আহিব moksh এই moksh ৰবি শৰ্মাই মানে কি এখন এটা সংস্কৃতৰ পৰা লোৱা হৈছে moksh নামটো আৰু লগতে মুভিখনৰ বাজেটৰ বিষয়ে ৰবি শৰ্মাৰ কোনো একো কোৱা নাই মুভিখনৰ কাহিনীটো কেনেকৈ টাইপ হ'ব সেইটো এটা কথা খালি গম পালোঁ যে মুভিখন অকণমান চাইকো থ্ৰিলাৰ টাইপৰ কাহিনী টাইপ হ'ব কিন্তু মেইন কাহিনী কি হ'ব সেইবিলাক একো গম নাপাওঁ আৰু পোষ্টাৰটো দেখি পেলাই আপুনি গম পাই আছে যে মুভিখন বহুত মানে হাই লেভেলৰ মুভি হ'ব পোষ্টাৰখন দেখি পেলাই লাগিছে আৰু লগতে চাইকো থ্ৰিলাৰ গতিকে ইয়াৰ আগতে অসমৰ চাইকো থ্ৰিলাৰ টাইপৰ কাহিনী বনিছে বাৰু তেনেকৈ নাই বনা আপুনি হয়তো গম পাই কাৰ কথা কৈ আছোঁ মই গতিকে এইখনো এখন চাইকো থ্ৰিলাৰ টাইপ কাহিনী হ'ব গতিকে আপোনালোকে এক্সাইটেড আছে নে নাই আৰু লগতে ইয়াৰ পিছত ৰবি শৰ্মাৰ এইখন অহাৰ পিছত মানে mokshখন অহাৰ পিছত এইখন আহিব মানে জুলাই মানত আহি যাব ছামাৰত আহিব বুলি কৈছে যিহেতু জুলাই মানত আহি যাব 2025 চনত মানে ৰিলিজ হৈ যাব তাৰপিছত আহিব আকৌ 25 চনৰ ৰুদ্ৰ সেইখনৰো খালি একো পোষ্টাৰো এতিয়ালৈকে বৰ্তমান ৰিলিজ কৰা নাই ক'ব গ'লে তাৰপিছত আহি যে ধজ্জা এখন 2026 চনত আহিব গতিকে আৰু বহুত মুভি আহিছে কিন্তু বৰ্তমান চবতকৈ প্ৰথমতে আহিব mokshখন আৰু এইখনৰ কথাই মই পাহৰি আছিলোঁ যোৱা ভিডিঅ'টোত মই এইটো কথা ক'বলৈ মই ইনক্লুড কৰিবলৈ পাহৰি গ'লোঁ এতিয়া আপুনি কওক এইখন মুভি আপোনাক লৈ পেলাই মানে আপুনি এইখন মুভি লৈ পেলাই কি ভাবি আছে যে এক্সাইটেড হৈ আছে নে নাই নে মানে মুভিখন কেনেকুৱা হ'ব তাই আপোনাৰ লাগি আছে নিশ্চয় আপুনি কমেণ্টত ক'ব আৰু আপুনি কোনখন মুভিৰ কাৰণে ৱেইট কৰি আছে আৰু মই যোৱাকালি এটা ভিডিঅ' দিছোঁ তাতে দেখাইছোঁ যে কেইখন মুভি আহিবলৈ ৰখি আছে মানে আহি আছে আৰু সেই গোটেইকেইখন চাব ভিডিঅ'টো পাৰিলে আৰু ক'ব কমেণ্টত যে কোনখন মুভিৰ কাৰণে আপুনি ৰখি আছে